Hey everyone, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজৰে। আশা কৰো আপোনালোক ভালে আছে। বৰ্তমান মোৰ ভাল বেয়া মাজত চলি আছে আৰু এইটো হয় ঈদৰ ব্লগ। জান্নাতি দিনা চালে আপোনালোকে বেটিয়ে জেতুকা লগাই আছিলে বহি আৰু মই কুচন কভাৰবোৰ লগাই আছিলো আৰু সময়টো দেখাই দিছো। আৰু মোৰ এইটো ঈদৰ ব্লগটো বহুত লেটকে গৈছে, তাৰ কাৰণে সৰি। আৰু মৰ্নিং হয়ে গ'ল, গোটেই ৰাতি মই আৰু বেটিয়ে হাৰ পাই আছো। বেটা হাজবেণ্ড মাক গোটেইখিনি মানে শুই গ'ল, আমি মাক জীয়েক মানে হাৰ পাই আছো। আৰু এফালে চক বেটিয়ে খিৰিকী খুলি মানে দেখাইছে, অলপ পোহৰ হৈছে। আৰু আজি হয় ঈদ আৰু মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপোনালোকক বহুত ঈদ মুবাৰক। আৰু কমেণ্টত জনাব একেবাৰে নাপাহৰিব আপোনালোকৰ ঈদ কেনেকৈ গ'ল। মোৰ কিন্তু ভাল নগ'ল, ক'ব নাপায়, যি দিলে আল্লাহে তাৰ মানে শুক্ৰ আলহামদুলিল্লাহ। কিন্তু তথাপিও আৰু মনৰ দুখ কাক নক'ব যাম। আপোনালোকৰ লগত অকণমান কথা পাতিলে মনটো ভাল লাগে, মনৰ দুখটো কাক নক'ব। তাৰপিছত এফালে চব চৰাই চিৰিকটি মাত কোনো উঠা নাই দেই। আমিয়ে ফাৰ্ষ্ট মানে মৰ্ণিঙত মানে আমিতো সাৰ পায়ে আছোঁ, মানে দৰ্জা খুলিলোঁ। তাৰপিছত বেটা বেটিৰ কাপোৰ লোৱা হ'ল, সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু। বেটাৰ একপি মই ফটো লগাই দিম। আৰু বেটি তাৰমানে বহুত লেটকৈ কাপোৰ পিন্ধিলে, সি ফটো চটো একো শ্বুট কৰা নাই, মন চন ভাল নাই কাৰো। তাৰপিছত কেলে সেইটো মই কেতিয়াবা কি কয় ক'ম আপোনালোকক। কি কয় এইটো? উৰ্দুত বাপেক দিয়ে মিলি কৰি আছে। বেটিয়ে গা ধুলে ফাৰ্ষ্ট, বাজি মাৰিলে। এতিয়া বেটা গা ধুই আছে আৰু বাপেকে ৰেডি কৰি আছে কাপোৰ কানি নিজৰ ল'ৰাৰ হৈ গ'ল। আৰু এফালে চোৱাক বেটাৰ ফাইনেল লুক এইটো। এতিয়া নামাজ পঢ়িব ৰেডি হ'ল আৰু হাজবেণ্ডে পিন্ধাই দিলে। আৰু এইটো কয় জুব্বা, এইটো এবাৰ লোৱা নহয় দেই, এইটো আগৰ বছৰ হয় চাগে, অলপ সৰু হৈছে। আৰু কেনেকুৱা লাগিছে বেটাৰ গাতত আপোনালোকে জনাব কমেণ্টত। এইফালে চোৱা বাপেকে পিন্ধাই গ'ল, এতিয়া বায়েকে পিন্ধাইছে। বাপেকে মানে গোটেইখিনি মানে ৰেডি কৰি দিছিলে, কিন্তু এতিয়া বায়েকে কি ধৰণে। আৰু এফালে চোৱাক বেটিয়ে কুৰ্তিখন পিন্ধাটো শ্বৰ্ট কুৰ্তি হয়, এইটো মায়ে কিনি দিছে। আৰু বেটাক স্পৰ্টিং কিনি দিলে, মোক মানে চুইজাৰ কিনি দিছে। ৰেডিমেড হয় দেই, পিচ নহয়। মায়ে যি পাৰে মানে প্ৰত্যেক ঈদতে দিয়ে আমাক। আৰু মানে ধৰক জোঁৱাইক দিলে দুটা জোঁৱাইকে দিয়ে, আৰু জীয়েকক দিলে দুটা জীয়েকক দিয়ে। আৰু ধৰা নাতিকেইটাক দিলে চাৰিটাকে দিয়ে, মানে এটাক দিয়ে এটাক নিদিয়াকৈ মানে সেনেকুৱা কেতিয়াও নথয়। আৰু মোৰ মায়েও নকৰ পৰা দিব, ভাই ককাই নাই, তাৰপিছত আব্বাও নাই, আব্বা ঢুকালে চবে গম পায়ে। আৰু আব্বাৰ আমাৰ চাকৰি আছিলে, কিন্তু এতিয়া আব্বা নাই, ৰিটায়াৰো হৈছিলে। তাৰ মায়ে পেঞ্চন পায়, সেই পেঞ্চনৰ পৰা যিমান পাৰে যাক পাৰে মানে ঈদত দিয়েই, নিদিয়াকৈ মানে কাকো নথয়। তাৰপিছত সেইটোও মানুহৰ চকুত লাগে। আৰু এফালে চাওক মই ফাইনেল মানে ঘৰৰ কিদৰে মানে মই সজালোঁ, ফাইনেল লুকটো দেখাই দিছোঁ আপোনালোকক ঈদৰ দিনা। আৰু এইটো নহয় যে মই একো বস্তু কিনি লোৱা হয় ঈদত, গোটেইখিনি বস্তু আগৰ হয়। আগত মানে ঘৰখন ভাল নাছিলে বুলি সজোৱা নাছিলোঁ। আৰু এফালে চাওক এইটো ফ্ৰেম আছে যে, এইটো আমি ফ্ৰিজ কিনিছিলোঁ তেতিয়া, তাতে মানে গিফ্ট পাইছিলোঁ। আৰু এইটো আগফালৰ ৰুমটো মই দেখাই দিলোঁ। আৰু এতিয়া বলক মই ভিতৰৰ ৰুমটো দেখাম। আৰু এইফালে চাওক এইটো মই দুৰ্গা পূজাত লৈছিলোঁ, যেতিয়া মানে নেকি ঘৰ আমাৰ বনাই আছিলে তেতিয়াই। কিন্তু আগপিনৰ ৰুমকেইটা ভাল নাছিলে, তো সেইকাৰণে লগোৱা নাছিলোঁ। এবাৰ যে হৈ গ'ল, অকল কালাৰ নাই হোৱা, সেইকাৰণে এবাৰ লগাই দিছোঁ। কিমান দিন থ'ম, লগাব মন যায়। আৰু এইফালে চাওক এইটো মোৰ চাদৰ, নিজৰ হাতৰ কৰা হয় দেই, পেইণ্টিং। আৰু চবেই চাইছে আগৰ ভিডিঅ'ত, মানে এবাৰ একো নতুন লোৱা হোৱা নাই। তো কৈ আছিলোঁ নাই, মোৰ মানে মা যিমান যাক পাৰে মানে দিয়ে। আৰু মোৰ মায়েও বেমাৰ লাগি থাকে, জানে আপোনালোকে। মানে এবাৰ গৈছিলে বেংগলৰ ট্ৰিটমেণ্ট কৰাবলৈ, এবাৰ গৈছিলে চেন্নাই। এই টকা পইচা ক'ৰ পৰা আহে, মায়ে পেঞ্চনৰ পৰা কোনোতো দি নিদিয়ে। দিয়ে কোনে দিয়ে, বা ভিণ্টিয়ে দিয়ে। কিন্তু আমাৰ
সিমান নহয়, আমি দিবও নোৱাৰোঁ, আমাৰ পৰা নোখোজেও, মিছা কেলে ক'ম। তাৰপিছত সেইটোনো মানুহৰ চকুত লাগে, বাৰে প্ৰতি সুধি থাকে তোৰ মায়ে কিমান পেঞ্চন পায়, তোৰ মায়ে কিমান পেঞ্চন পায়। কেতিয়াবা মায়ে পৰাও সুধে কিমান পেঞ্চন পোৱা, কিমানো পাওক, সেইটো কাৰোচে কি মতলব হা, কোনোতো দি নিদিয়ে হা। আকৌ সুধিবলৈ এবাৰ সুধিলে আকৌ বাৰে বাৰে ঘূৰাই সোধাৰ মানে একো প্ৰয়োজন নাই ন। দিলে সুধিলে ভাল লাগে, নিদিলে আৰু সুধি থাকে মানে এসব মই বহুত বেয়া পাওঁ। আৰু এজন দুজনে নহয় মানে যোনে পায় সেয়ে সুধিব যে কিমান পায় কিমানো পাওক, আমিতো কাকো সুধিব নাযাওঁ। আৰু এতিয়া চাওক, মই গোটেই ঘৰখন মানে অলপ টুৰ কৰাই দিলোঁ, হোম টুৰৰ নিচিনা। এইফালে আমাৰ ঘৰৰ নতুন সদস্য, এই ঈদৰ এদিন দুদিন আগত বেটাই কিনিলে কি মাৰ লগত লাগি মেলি কিনালে। চবে নামাজ পঢ়িব গ'ল যে, এইফালে চাওক ডাইনিঙত এনেকৈ বেটাই যে গামোচা কৈছিলে হাজবেণ্ডে, সেইটো থৈ গ'ল, নল'লে। আৰু এইফালে চাওক মোৰ তৰকাৰী ৰেডি। এতিয়া মা গা ধুই আছে, মা গা ধুই আহিলে মই ধুব যাম। আৰু এইফালে পোলাও কাৰণে মই গোটেইখিনি বস্তু ৰেডি কৰি থৈছোঁ। আৰু মোৰ এই মানে সৰু সুৰা হোমটোৰ কেনেকুৱা লাগিলে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো মোৰ লেটকৈ গ'ল, সেইটো কাৰণেও আকৌ এবাৰ চৰি কৈছোঁ। আৰু এইফালে চাওক, এইটো ৰাতি মানে অকণমান ওলাই গ'লোঁ আমাৰ মছজিদৰ ওচৰত, কেনেকুৱা সজাইছে সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে ওলাই গ'লোঁ। আৰু ইমান ধুনীয়াকৈ সজাইছে, আৰু ঈদত মানে সজায়ে এনেকুৱা গেট বনায়ে। তাৰপিছত এই ভিডিঅ'টো মোৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ।